নমস্কাৰ। হয় নমস্কাৰ। স্যাৰ কি নাম আপোনাৰ? মোৰ নাম আনন্দ কুমাৰ হয়। আনন্দ, আপুনি ক'ৰ পৰা আহিছে? মই ঝাৰখণ্ডৰ ধনবাদ জিলাৰ পৰা আহিছোঁ। স্যাৰ কি কৰে আপুনি? মই নিজৰ ব্যৱসায় কৰোঁ IT ছেক্টৰত। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে কেতিয়াৰ পৰা জড়িত? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে 2014 পৰা জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগতে আপুনি কি সাধনা কৰিছিল? হয়, মই অন্য দেৱী দেৱতাৰ সাধনা কৰিছিলোঁ আৰু অন্য গুৰুৰ সৈতে জড়িত আছিলোঁ। সেই গুৰুজনৰ নাম আছিল ডক্টৰ নাৰায়ণ দেৱ শ্ৰীমালী। তেওঁ যোধপুৰ ৰাজস্থানৰ আছিল আৰু তেওঁ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰৰ সাধনা আমাক কৈছিলে আৰু সেয়া কৰি আমাৰ একো লাভ নহ'ল। কি লাভ বিচাৰিছিল আপুনি? মই এইটোৱে লাভ বিচাৰিছিলোঁ যে আমাৰ ঘৰত শান্তি হওক, সুখ হওক, আৰ্থিক সমস্যাৰ পৰা আমি ৰক্ষা পৰোঁ আৰু ঘৰত এক সুখৰ পৰিৱেশ হওক। কিন্তু আমি ওলোটাহে তাৰ প্ৰভাৱ দেখিবলৈ পালোঁ। আমি দিন প্ৰতিদিনে বেলেগ বেলেগ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। তেতিয়া মই ভাবিছিলোঁ যে পৃথিৱীত ভগৱান নামৰ কিবা বস্তু আছেনে নাই? আমি ভক্তিও কৰোঁ, তথাপিও আমাৰ ওপৰত ইমান দুখ কিয় আহিছে? তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? হয়, যিটো ব্যৱসায় মই কৰিছিলোঁ তাতে মোৰ কলিগছ আছিলে। তেওঁৰ জগদীশ নাম আছিল। এবাৰ মই তেওঁক লগ কৰিবলৈ গৈছিলোঁ। তেতিয়া তেওঁ ক'লে যে ভাই, এইখন পৃথিৱী আমি থকাৰ যোগ্য নহয়। ইয়াতকৈ বেলেগ পৃথিৱী আছে, সেয়া হত লোক। যেতিয়া মই এইবোৰ কথা প্ৰথমবাৰ শুনিছিলোঁ তেতিয়া মোৰ লাগিছিল যে সেই মানুহজন সঁচাকৈ পাগলেই হৈছে আৰু মোকো পাগল বনাই আছে। মই অহাৰ সময়ত মোক এখন কিতাপ দিলে। কিতাপখনৰ নাম আছিল জ্ঞান গংগা। যেতিয়া তেওঁ মোক কিতাপখন দিলে, এই কিতাপখন পঢ়ি মইনো কিয় পাগল হওঁ? মই সেই কিতাপখন বেলেগ এজন মোৰ বন্ধুক দি দিলোঁ আৰু সেইদিনা যেতিয়া মই ঘৰলৈ আহিলোঁ তেতিয়া মই মোৰ দেউতাক ক'লোঁ যে তেওঁক লগ পাইছিলোঁ জগদীশক। তেতিয়া তেওঁ কৈ আছিলে যে এইখন পৃথিৱী আমি থকাৰ যোগ্য নহয়, এইখনতকৈ আৰু বেলেগ পৃথিৱীও আছে য'লৈ আমি যাব লাগিব, তাৰ ভক্তি কিবা বেলেগ। তেতিয়া দেউতাই সুধিলে যে তেওঁ কিবা দিছিল নেকি? তেতিয়া মই ক'লোঁ যে হয়, মোক এখন কিতাপ দিছিল, কিন্তু সেইখন কিতাপ মই নল'লোঁ। মই লৈ সেইখন বেলেগক দি দিলোঁ। তেতিয়া দেউতাই সুধিলে যে তুমি কি সেই বিষয়ে কিবা তথ্য পাইছা নেকি? তেতিয়া মই ক'লোঁ যে হয়, তেওঁ কিবা কৈ আছিলে যে সন্ত ৰামপালদেৱ মহাৰাজ নামৰ এজনৰ জ্ঞান গংগা নামৰ কিতাপ আছে। তেতিয়া মই যেতিয়া দেউতাক সেই কিতাপখনৰ বিষয়ে ক'লোঁ তেতিয়া দেউতাই ঘৰত ইণ্টাৰনেটত চাৰ্চ কৰিলে জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া তেওঁ ভিডিঅ'বোৰ যেতিয়া চালে তেতিয়া আমি বহুত আচৰিত হৈ গ'লোঁ যে এনেকুৱাও হ'ব পাৰে নেকি? যি ভক্তি, যি সাধনা আমি আজিলৈকে কৰি আহিছোঁ, সেই সকলোবোৰ সাধনা আমি শাস্ত্ৰৰ বিৰুদ্ধেই কৰি আছিলোঁ। তেতিয়া দেউতাই সুধিলে যে সেই কিতাপখন কেনেকৈ পাম? তেতিয়া মই আকৌ যিজনে কিতাপখন দিছিল তেওঁক কণ্টেক্ট কৰিলোঁ। তেতিয়া তেওঁ ক'লে যে আৰু এখন কিতাপ বাকী আছে বাৰু, আপুনি আহি লৈ যাব। মই তেওঁক কণ্টেক্ট কৰিলোঁ আৰু তেওঁৰ পৰা সেই কিতাপখন ল'লোঁ। তাৰপিছত দেউতাই সেইখন ঘৰলৈ আনি পঢ়িলে। দেউতাই সেইখন পঢ়ি জ্ঞানখিনি বুজিলে আৰু তেওঁ বৰবালালৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি আৰম্ভ কৰিলে। স্যাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি সেই লাভ পালেনে যি লাভ বিচাৰিছিলে? যোধপুৰত আপুনি যি মহাৰাজৰ সৈতে জড়িত আছিলে? হয়, একেবাৰে। মোৰ দেউতাই নাম দীক্ষা লোৱাৰ পাছত এই যে ভক্তি আৰম্ভ কৰিলে, তেতিয়া তেওঁ শাৰীৰিক লাভ পোৱা আৰম্ভ কৰিলে। কাৰণ মোৰ দেউতাৰ ডায়েবেটিছ, ছুগাৰ বুলি যাক কয়, যাৰ কোনো চিকিৎসা নাই গোটেই পৃথিৱীত, আৰু ছুগাৰৰ লগে লগে তেওঁৰ হাৰ্টৰ প্ৰব্লেম আহি গৈছিল, ভাল্ভ এটা জাম হৈ গৈছিলে। কিন্তু ছুগাৰৰ চিকিৎসাটো আছে, ইয়াৰ বাবে বহুত ট্ৰিটমেণ্ট এভেইলেবল আছেতো হস্পিটেলত? নাই, গোটেই পৃথিৱীত ছুগাৰৰ কোনো পাৰ্মানেণ্ট চিকিৎসা নাই যে ইমান দিনলৈ ঔষধ খোৱা তাৰপিছত আৰু ঔষধৰ প্ৰয়োজন নহয়। এনেকুৱা চিকিৎসা আমি আজিলৈকে পোৱা নাই। গতিকে গুৰুদেৱৰ ভক্তি যেতিয়া তেওঁ আৰম্ভ কৰিলে তেতিয়া তেওঁ শাৰীৰিক লাভ পোৱা আৰম্ভ কৰিলে। কিন্তু মই এই জ্ঞানত বিশ্বাস কৰা নাছিলোঁ, কিয়নো মই মনেৰে সদায় এইটোৱে ভাবি আহিছিলোঁ যে এইটো সত্য হয় জানো? গুৰুদেৱে যে ভিডিঅ'ৰ মাধ্যমেৰে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো জন্ম আৰু মৃত্যু হয়, তেওঁলোক নাশবান হয়। গতিকে আমি গীতা প্ৰেছ গোৰখপুৰৰ এখন কিতাপ তেওঁলোকৰ দোকানৰ পৰা গৈ কিনি আনিলোঁ, শ্ৰীমদ ভাগৱত গীতা। আৰু আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে নিশ্চয় কিবা নহয় কিবা হেৰফেৰ কৰি অথবা কিবা এডিটিং কৰি তেওঁ কৈ আছে কিতাপৰ মাধ্যমেৰে। যদি এইটো সঁচা হ'ল হয়, আমি যে অন্য গুৰুৰ সৈতে য'ত আমি জড়িত হৈ আছিলোঁ তেওঁলোকে কি সত্যতা জনা নাছিল? অথবা অন্য যিবোৰ ঋষিমুনি আছে তেওঁলোকে কি নাজানিছিল যে ব্ৰহ্মা বিষ্ণুৰ জন্ম আৰু মৃত্যু হয়, তেওঁলোক নাশবান হয়?
যেতিয়া আমি সেই কিতাপখন সন্ত ৰামপালদেৱ মহাৰাজে যে কৈ আছিলে টিভিত, তেতিয়া আমি কিতাপখন মাৰ্কেটৰ পৰা আনি শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ, তেতিয়া আমি সেইখন মিলাই চালোঁ। যেতিয়া আমি মিলাই চালোঁ তেতিয়া আমাৰ চকু খোলাই থাকি গ'ল। সঁচাকৈয়ে সেই সকলোবোৰ বস্তু যিবোৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছিলে টিভিত, সেই সকলোবোৰৰ আমি সত্যতা দেখিলোঁ। আৰু দেখিয়ে মোৰ মনলৈ আহিব ধৰিলে যে গুৰুদেৱে এই নিজজনৰ ওপৰতো যেন দয়া কৰে, মোৰ ওপৰতো যাতে নাম দীক্ষাৰ দয়া হওক। গতিকে মই আগষ্ট 2014 সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম বৰবালাত জিলা হিছাৰ হাৰিয়ানালৈ গ'লোঁ আৰু মই তাৰ পৰা নাম দীক্ষা লৈ আহিলোঁ। ছাৰ, আপুনি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে আমাৰ আগতে যি জীৱন প্ৰণালী আছিল সেয়া মই বহুত মাংসহাৰী আছিলোঁ। এনেকুৱা দিন এটাও নাযায় যে আমাৰ ঘৰৰ ফ্ৰিজত কণী নাথাকে অথবা মাছ মাংস বনোৱা নাথাকে। আমাৰ ইমান অভ্যাস হৈ গৈছিল মাছ মাংসৰ যে আমি এনেকুৱাও দিন আছিলে যে আমি যি জীৱিত মুৰ্গী থাকে তাক ঘৰলৈ লৈ গৈ কাটি মাৰি ৰান্ধি খাইছিলোঁ। আৰু কেতিয়াবা এনেকুৱাও হয়, আমি যিহেতু ঝাৰখণ্ডৰ বাসিন্দা, গতিকে ঝাৰখণ্ডত বেলেগ উৎসৱত বলিৰ প্ৰথা চলি আহিছে। গতিকে আমি যি ইয়াত পূজাৰ নামত যি বলি দিছিলোঁ, তাত বলি দিয়াৰ পিছত আমি সেই ছাগলীৰ মাংসখিনি কাটি আমি খাইছিলোঁ। গতিকে মই এটা ৰাক্ষস আছিলোঁ আগতে। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত আমি এটা মানুহলৈ ৰূপান্তৰ হ'লোঁ। এইটো আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বহুত ডাঙৰ লাভ পালোঁ। আৰু মই বেমাৰৰ ফালৰ পৰা ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ লাভ এইটো হ'ল যে মোৰ গলৰ তলত বগা চামনি পৰি গৈছিলে। মাজে ডক্তৰক দেখুৱাইছিলোঁ আৰু ঔষধো খাইছিলোঁ। কিছুদিনৰ বাবেতো ঠিক হৈ যায়, কিন্তু আকৌ হৈ গৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এই দাগ একেবাৰে শেষ হৈ গ'ল। আৰু জীৱনদানৰ কথা যদি মই ক'ব বিচাৰোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই পৃথিৱীত আছোঁ। কাৰণ মই যেতিয়া এদিন NH2ত গৈ আছিলোঁ, তেতিয়া মোৰ বাইকখন বহুত স্পীডত আছিল আৰু আগে এখন ট্ৰাক গৈ আছিলে। দুয়োখনেই বহুত স্পীডত আছিলে, প্ৰায় 100ৰ ওচৰা-ওচৰি হ'ব। হঠাৎ সেই ট্ৰাক ড্ৰাইভাৰজনৰ টোপনি আহি গ'ল আৰু যিখন ট্ৰাক চিধা গৈ আছিলে হঠাৎ সেইখন ক্ৰছ কৰি ৰাস্তাৰ মাজতে ৰৈ গ'ল। গতিকে সেইখন মাজতে ৰৈ যোৱাৰ বাবে এনেকুৱা হ'ল যে মোৰ বাইকখনৰ যিটো বেগ আছিলে, মই ব্ৰেকো লগালোঁ, ৰখোৱাৰ বাবে বহুত প্ৰয়াস কৰিছিলোঁ, কিন্তু মোৰ চকু বন্ধ হৈ গ'ল যে নাজানো মালিক এতিয়া কি হ'ব। মই সন্ত ৰামপালদেৱ মহাৰাজক মনত পেলালোঁ আৰু পিছ মুহূৰ্ততে মই দেখিলোঁ যে মোৰ গাড়ী আৰু সেই গাড়ীখনৰ মাজত মাত্ৰ 2 পৰা 4 ইঞ্চৰ পাৰ্থক্য আছিলে আৰু মই খুন্দা মৰাৰ পৰা বাচি গ'লোঁ। আৰু আৰ্থিক লাভ এয়া হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পাছত যি এক মাটি কিনিবলৈ আমি আগতে বহুত প্ৰয়াস কৰিছিলোঁ, 10 বছৰ 20 বছৰৰ পৰাই সেই মাটি কিনিব পৰা নাছিলোঁ। গুৰুদেৱৰ দয়া হ'ল, সেই মাটিও পৰমাত্মাই আমাৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰাই দিলে। আৰু গুৰুদেৱৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ যে মালিক দয়া কৰক দাতা, যদি আমাৰ এখন নিজা মাৰ্কেটো হৈ যায় বহুত ভাল হ'ল হয়। গুৰুদেৱে ক'লে যে ঠিক আছে পুত্ৰ, পৰমাত্মাই দয়া কৰিব। আৰু এতিয়া সেই ঠাইত সেই মাটিত যি অন ৰোড হয়, আজি সেই এৰিয়াৰ আটাইতকৈ ডাঙৰ মাৰ্কেট পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাতে হৈ আছে। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? হয়, মই ভকত সমাজক বাৰ্তা কি হাতজোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে যদি আপোনালোকৰ কোনো প্ৰকাৰৰ কিবা আৰ্থিক অথবা মানসিক অথবা কোনো ভূত প্ৰেতৰ বাধা থাকে, আপোনালোকে ইয়াত কেৱল এবাৰ পৰীক্ষাৰ নামত মানে চেক কৰিবলৈ এবাৰ নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হওক। আৰু তাৰ পাছত যদি 2 মাহ 3 মাহ ভক্তি কৰাৰ পাছত আপোনাৰ যদি কোনো লাভ নহয়, আপুনি নিশ্চয় এয়া এৰি যাব পাৰে। কিন্তু এয়া কেতিয়াও হ'ব নোৱাৰে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আপুনি আহি আপুনি কোনো লাভ নেপাব। ছাৰ, ঝাৰখণ্ডৰ যিসকল মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হ'ব বিচাৰে, ঝাৰখণ্ডত বহুত গৰীব মানুহো আছে। যদি তেওঁলোকৰ হাৰিয়ানালৈ যোৱাৰ সক্ষমতা নাথাকে, তেন্তে তেওঁলোকে কেনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজে আজি সমগ্ৰ বিশ্বত, সমগ্ৰ ভাৰতত, প্ৰত্যেকখন ৰাজ্যত, প্ৰত্যেকখন জিলাত নাম দীক্ষা কেন্দ্ৰ খুলি থৈছে। এই সেৱা পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজে দি থৈছে। টিভিত হালধীয়া যি শাৰী আহে তলত, তাত কেইটামান ফোন নাম্বাৰ দিয়া আছে। আপুনি সেই ফোন নাম্বাৰত কণ্টেক্ট কৰি আপুনি নিকটৱৰ্তী নামদাম কেন্দ্ৰৰ ঠিকনা লৈ আপুনি তালৈ গৈ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ। ধন্যবাদ ছাৰ।